অসম মেঘালয় সীমান্তত কাছাৰৰ মালিদহৰৰ পৰা মেঘালয় ৰাতাচৰালৈকে তীব্ৰ যান-জঁট ঘণ্টা ঘণ্টা ধৰি ৰাজপথত আবদ্ধ এম্বুলেন্সৰ লগতে শ শ যাত্ৰী আৰু মালবাহী বাহন ঘণ্টা ঘণ্টা ধৰি সৃষ্টি হোৱা যান-জঁটৰ ফলত হাহাকাৰ পৰিস্থিতিত যাত্ৰীসহ চালকসকলৰ মাজত গুৱাহাটী বৰাক সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ত যোৱা কেইদিন ধৰি পথ মেৰামতিৰ কাম চলি আছে যাৰ ফলত প্ৰতিদিনে পথছোৱাত সৃষ্টি হৈছে তীব্ৰ বৃহৎ যান-জঁটৰ যোৱা কেইবা ঘণ্টা ধৰি পথছোৱা কাছাৰৰ মালিদহৰৰ পৰা মেঘালয়ৰ ৰাতাচৰালৈকে অবৰ্ণনীয় যান-জঁটৰ সৃষ্টি হৈছে আমি ক্লিয়ার করতেছি 1 ঘন্টা যাবত একদম লুক বাইতেছে না গাড়ি রাস্তা ক্লিয়ার করে আপনি কি অ্যাম্বুলেন্সে অ্যাম্বুলেন্স লই আইছি পেশেন্ট নিয়ে না পেশেন্ট নিয়ে আইছি কোথা থেকে এসেছেন আগরতলা থেকে গুয়াহাটি যাব গুয়াহাটি যাবা মানে এখানে একটা ঘন্টা হয়ে গেছে আমি এই 5 দিন থেকে খালি পাও ওই জান পাও ভুলে গেছে আচ্ছা অবস্থা আর এখন কি প্রশাসন আমি ড্রাইভার হয়ে আইছি প্রশাসন আসেনি না না কোনো প্রশাসন নেই কিচ্ছু নাই কাটিগড়াৰ পৰা পাৰ্থ চৰথীৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285